मैं रंजन सिंह और आप देख रहे हैं नॉर्थ ईस्ट आवाज टाइम टू टाइम। कल कलाइन में संगठित सड़क दुर्घटना को केंद्र कर विधायक अमरनाथ जैन के मामले से 2 छात्रों को पुलिस गिरफ्त में ले लिया, जिसके कारण आज काटीगोड़ा सहित बदरपुर एनसी कॉलेज के छात्रों ने राजमार्ग को जाम किया। दरअसल कल कलाइन में संगठित सड़क दुर्घटना के बाद घटना स्थल का दौरा करने पहुंचे थे स्थानीय विधायक अमरनाथ जैन। उनका मौके पर पहुंचते ही गुस्साए उपस्थितियों ने विधायक गो बैक के नारे लगाते हुए उनको वहां से वापस लौटने पर मजबूर कर दिए थे, जिसके कारण विधायक अमरनाथ जैन की तरफ से थाने में एक शिकायत दर्ज कराया गया। विधायक अमरनाथ जैन की शिकायत के बाद पुलिसकर्मियों ने 2 विद्यार्थियों को अपने हिरासत में लिया था, जिसके विरोध में आज काटीगोड़ा सहित बदरपुर एनसी कॉलेज के छात्रों ने सड़क जाम किए। মারা গিয়েছে তার জন্য শুধু বদরপুরবাসী নয়, গোটা বরাক উপত্যকার প্রত্যেক জনসাধারণ শোকাহত এবং কি ভাষায় তাদের সমবেদনা জ্ঞাপন করবে সেই ভাষা আমরা কেউই খুঁজে পাচ্ছি না। দুর্ভাগ্য, সেই অ্যাক্সিডেন্টের সাথে উপস্থিত হয়ে যেখানে একজন জনপ্রতিনিধি আছে, সেই জনপ্রতিনিধি বর্তমান সরকারের বিধায়ক, তিনি অনেক দেরিতে উপস্থিত হয়েছেন। সেই দেরিতে উপস্থিত হওয়ার কারণে সেখানে অবস্থানরত একজন স্টুডেন্ট তাকে গো ব্যাক বলার দরুন আজকে তাকে অন্যায়ভাবে পুলিশকে লালিয়ে দিয়ে মাননীয় কাটিগড়ার বিধায়ক যে কাজ করেছেন, বদরপুরবাসী এই বিধায়ককে ধিক্কার জানাচ্ছে এবং আমরা বদরপুরবাসীর পক্ষ থেকে কাটিগড়া স্থানীয় প্রশাসন এবং মাননীয় বিধায়ক সাহেবকে যদি ওনার বুদ্ধিমত্তা থাকে তাহলে অন্ততপক্ষে আধা ঘন্টার মধ্যে সেই শিবলি বড়বুইয়া যাকে অন্যায়ভাবে পুলিশের হাতে তুলে দেওয়া হয়েছে তাকে নিয়ে যোৱাকালি কাটিগড়াত এটা দুর্ঘটনা সংঘটিত হয়েছিল আর এই দুর্ঘটনার টিকাতেই মৃত্যুবরণ করেছিল আমার 5জনকৈ ছাত্র এনসি কলেজত। আর এই 5জনকৈ ছাত্র লাষ্ট উদ্ধাৰৰ কাৰ্যত যি ছাত্র এনসি কলেজৰ উদ্ধাৰৰ কাৰ্য সম্পন্ন কৰিছিল, আৰক্ষীৰ কাম কৰিছিল। আৰু সেই ছাত্ৰক আজি ৰাতিপুৱা 4 বজাত অমৰ কাটিগড়াৰ স্থানীয় বিধায়ক অমৰচাঁদ জৈনে তেওঁৰ আৰক্ষী দি গ্ৰেপ্তাৰ কৰি তেওঁক ক্ষমতাৰ অপব্যৱহাৰ দেখুৱাইছে। আজি ইয়াত ৰাস্তা অৱৰোধ কৰিছোঁ, আজি ইয়াত বহিছোঁ। আমালোকৰ 3টা দাবী। ফাৰ্ষ্ট দাবী হৈছে যি ছাত্ৰ যোৱাকালি যি ছাত্ৰ তাতে মৃত্যুবৰণ কৰিছিল তেওঁলোকৰ এজন পৰিয়ালক 20 লাখকৈ ক্ষতিপূৰণ দিব লাগিব। আৰু দ্বিতীয় দাবীটো হৈছে তেওঁলোকৰ সকলো পৰিয়ালক এটা চৰকাৰী চাকৰি দিব লাগিব। আৰু আজি ৰাতিপুৱা শিবলি বৰবুইয়া নামৰ যি ছাত্ৰজনক BA ফাৰ্ষ্ট চেমৰ যি ছাত্ৰজনক অনৈতিকভাৱে গ্ৰেপ্তাৰ কৰাইছে অমৰচাঁদ জৈনে, তেওঁক বিনা চৰ্তে মুক্তি দিব লাগিব। যেতিয়ালৈকে তেওঁক মুক্তি নিদিব তেতিয়ালৈকে ইয়াত আমাৰ সকলো ছাত্ৰ বহি থাকিব।